নমস্কাৰ আজি আমি জানিম মানৱতাৰ দেৱালৰ বিষয়ে এক ব্যতিক্ৰমী প্ৰয়াস আমাৰ অপ্ৰয়োজনীয় বুলি ভবা সামগ্ৰীসমূহে অন্য কাৰোবাৰ বাবে হ'ব পাৰে অতি প্ৰয়োজনীয় সামগ্ৰী হয়তো এনে সামগ্ৰীয়ে পুৰাব পাৰে তেওঁলোকৰ বিভিন্ন প্ৰয়োজন কাৰোবাৰ অপ্ৰয়োজনীয় বস্তুৰে অন্য কাৰোবাৰ প্ৰয়োজন পুৰোৱাৰ উদ্দেশ্যে সৃষ্টি হৈছিল মানৱতাৰ দেৱাল নামৰ এক ধাৰণা মানৱতাৰ দেৱাল এনেকুৱা এখন দেৱাল যিখন দেৱালৰ কাষত যিকোনো ব্যক্তিয়ে তেওঁৰ অপ্ৰয়োজনীয় সামগ্ৰীসমূহ থৈ যায় আৰু অন্য কাৰোবাৰ প্ৰয়োজন হলে সেই সামগ্ৰীসমূহ তাৰ পৰা লৈ যায় এনেদৰে দেৱাল এখন সামাজিক কল্যাণ কেন্দ্ৰস্বৰূপ হৈ পৰে এইখন এখন সাধাৰণ দেৱাল নহয় এইখন এখন সপোনৰ দেৱাল এই সপোন দেখিছিল পাকিস্তানৰ ৰয়েল ভেৰিণ্ড নামৰ এজন যুৱকে 2016 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁৰ একমাত্ৰ উদ্দেশ্য আছিল দৰিদ্ৰ আৰু ভোকাতুৰ মানুহৰ জীৱন সংগ্ৰামৰ যুঁজখনত সহায়ক হোৱা কিন্তু প্ৰয়োজনীয় সামাজিক সমৰ্থন আৰু অৰ্থৰ অভাৱত ই কেইবছৰো সফলতাৰ মুখ দেখা নাছিল ৰয়েল ভেৰিণ্ডে কিছু ব্যতিক্ৰমী কাৰ্যপন্থা আৰম্ভ কৰিবলৈ বিচাৰিছিল তেওঁ বিচাৰিছিল এনে এটা ধাৰণাৰ জন্ম দিবলৈ য'ত অজস্ৰ ধনৰ প্ৰয়োজন নহব কিন্তু জনসাধাৰণৰ কল্যাণো হ'ব এনে চিন্তাৰে ফচল মানৱতাৰ দেৱাল ভেৰিণ্ডে প্ৰথমতে সুচল ঠাইত থকা এখন দেৱাল নিৰ্বাচন কৰি লৈছিল প্ৰথম অৱস্থাত ইয়াত কাপোৰ আজবাব আদিহে মানুহে দান কৰিছিল পাছলৈ এই দেৱালৰ জৰিয়তে খাদ্য জোতা ঘৰুৱা সামগ্ৰী কিতাপ ঔষধ আদিও উপলব্ধ হয় আনকি ইয়াত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষাও কৰা হয় মানৱতাৰ দেৱালৰ প্ৰধান উদ্দেশ্য তিনিটা ইয়াৰ প্ৰথম উদ্দেশ্য হ'ল ভোকাতুৰ মানুহৰ ভোকৰ অৱসান ঘটোৱা সকলোকে খাদ্যৰ ক্ষেত্ৰত নিৰাপত্তা দিয়া আৰু সুষম খাদ্যৰ যোগান দ্বিতীয়তে সমাজৰ সকলো স্তৰৰ মানুহৰ মাজৰ পৰা দৰিদ্ৰতা বিনাশ কৰা এই দেৱালৰ আন এক উদ্দেশ্য কেৱল পাকিস্তানতে নহয় গোটেই বিশ্বৰ পৰাই দৰিদ্ৰতা নাশ কৰা এই দেৱাল প্ৰতিষ্ঠা কৰাৰ এক প্ৰধান উদ্দেশ্য ইয়াৰ বাবে দেৱাল প্ৰতিষ্ঠাৰ লগত জড়িত কৰ্মীসকলে সমাজৰ বিধৱা মহিলা আৰু অনাথসকলৰ বাবে নিয়োগৰ ব্যৱস্থা কৰে তৃতীয়তে সমাজৰ সকলোৰে বাবে সুস্বাস্থ্য মানৱতাৰ দেৱালৰ এক প্ৰধান উদ্দেশ্য দুখীয়া শ্ৰেণীৰ লোকসকললৈ বিনামূলীয়া ঔষধ যোগানৰ লগতে মানৱতাৰ দেৱালৰ জৰিয়তে চিকিৎসাৰ দ্বাৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষাও কৰোৱা হয় 2016 চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মানৱতাৰ দেৱালৰ ধাৰণাটো সক্ৰিয় হয় এই দেৱালখন সমাজৰ দাতাসকলৰ বাবে 24 ঘণ্টালৈ খোলা থাকে যাতে দুখীয়া আৰু পিছপৰা শ্ৰেণীৰ লোকে ইয়াৰ পৰা সামগ্ৰীসমূহ সহজে যিকোনো সময়ত লৈ যাব পাৰে ইয়াৰ লগত জড়িত কৰ্মীসকলে মানৱতাৰ দেৱালখন সঁচা অৰ্থত কাৰ্যকৰী কৰিবলৈ দিনে নিশাই কষ্ট কৰে আৰু এই দেৱালখন এখন আহাৰ আৰ্হি হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে তেওঁলোকে বিচাৰে যাতে এই মডেল প্ৰতিখন দেশ প্ৰতিখন চহৰে অনুকৰণ কৰে তেওঁলোকৰ আশা এই দেৱালে এদিন সমাজৰ দুখীয়া শ্ৰেণীৰ অভাৱ নাইকিয়া কৰিব মানৱতাৰ দেৱালৰ ধাৰণাটো যদিও মাত্ৰ এজন মানুহে জন্ম দিছিল এইটো এতিয়া এটা প্ৰকল্প হিচাপে বহু হাজাৰ মানুহে গ্ৰহণ কৰিছে ভাৰত পাকিস্তান বাংলাদেশ আদি দেশত এই দেৱালে জনপ্ৰিয়তা লাভ কৰিছে ভাৰতৰ পুৰী নাগপুৰ জামশেদপুৰ আদি ঠাইত মানৱতাৰ দেৱালে প্ৰতিষ্ঠা লাভ কৰিছে শেহতীয়াকৈ এই দেৱালৰ লগত জড়িত কৰ্মীসকলে মানৱতাৰ দেৱালৰ ভ্ৰাম্যমান সংস্কৰণৰ পৰিকল্পনা কৰিছে যাতে সচৰাচৰ চৰকাৰ বেচৰকাৰী সংস্থা বা অন্য সংগঠনসমূহে ঢুকি নোপোৱা পিছপৰা অঞ্চল দুখীয়া লোক এই দেৱালৰ দ্বাৰা উপকৃত হ'ব পাৰে আৰম্ভণিৰ পৰা এতিয়ালৈকে বহু হাজাৰ মানুহে এই ব্যতিক্ৰমী প্ৰচেষ্টাৰ পৰা লাভৱান হৈছে ইয়াৰ অবিহনে তেওঁলোকৰ বহুতে অভাৱত দিন নিয়ালেহেঁতেন কিছুমানে
খাদ্য চিকিৎসাৰ অভাৱত মৃত্যুবৰণ কৰিলেহেঁতেন। বিধৱা, অনাথ তথা অভাৱী লোকৰ আহাৰ থলি এই মানৱতাৰ দেৱালে বিশ্বজুৰি বহুল প্ৰসাৰ লাভ কৰক, তাৰে কামনা কৰিছো। ধন্যবাদ।